এজাক বৰষুণতে ডুব যায় শিৱসাগৰ। এয়া শিৱসাগৰবাসীৰ বাবে কোনো নতুন কথা নহয়, কিন্তু এটা লজ্জাজনক বিষয়। শিৱসাগৰ মিউনিচিপালিটি বৰ্ডৰ ব্যৰ্থতাৰ বাবে আজি আপোনাৰ এয়া দৃশ্য দেখিব পাৰে। আপোনাৰ গোটেই শিৱসাগৰ যি দলমুখ চাৰিআলি আছে, শিৱদৌলৰ সন্মুখৰ যিসমূহ ঠাই আছে, সেইসমূহ ঠাই সম্পূৰ্ণ পানীত ডুব গ'ল আৰু ইয়াত যাতায়াতৰ অসুবিধাৰ সন্মুখীন হৈছে ইয়াৰ স্থানীয় ৰাইজে। আৰু ইয়াত বিভিন্ন প্ৰান্তৰ মানুহ আহে আৰু এই অকল ইয়াত বিভিন্ন আপোনাৰ কাৰ্যালয়সমূহ আছে, কাৰ্যালয়সমূহত যাবলৈ আপোনাৰ এইবোৰ যি পথ আছে, সেই পথবোৰ সম্পূৰ্ণ পানীত ডুব গ'ল। আৰু এয়া প্ৰথমবাৰৰ বাবে শিৱসাগৰত এই ঘটনা সংঘটিত হোৱা নাই। বাৰংবাৰ বৰষুণ এজাক বৰষুণ দিলে কৃত্ৰিম বানত ডুব যায় শিৱসাগৰৰ বিভিন্ন প্ৰান্ত। আৰু মই বৰ্তমান উপস্থিত শিৱসাগৰ দলমুখ চাৰিআলিত, আৰু দলমুখ চাৰিআলিত চবতকে ব্যস্ততা পথ বুলি ক'ব লাগিব। আৰু মিউনিচিপালিটিয়ে লাখে লাখে টকা খৰচ কৰি নলা ডোঙা চাফা কৰিব লাগে, কিন্তু তাৰ পাছতো কোনো ধৰণৰ তেওঁলোকে নলা ডোঙা চাফা কৰিব নোৱাৰে। আৰু চাফা কৰিব নোৱাৰাৰ ফলত আজি আপোনাৰ এই পৰিস্থিতি ভোগ কৰে শিৱসাগৰবাসী ৰাইজে। প্ৰতিবাৰে দুৰ্ভোগ ভোগ কৰিবলগীয়া হয়। আপোনাৰ এই বাৰংবাৰ এই ঘটনা সংঘটিত হৈ থাকে, কিন্তু তাৰ পাছতো এজাক বৰষুণ দিয়াৰ পাছতে পানী হয়। কিন্তু ব্যৰ্থতা অকল এইটো কথা ক'লে নহ'ব যে অকল ব্যৰ্থ মিউনিচিপালিটি বৰ্ড বা পৌৰসভা ব্যৰ্থ হৈছে। ইয়াৰ যি বিধায়ক আছে, বিধায়কে উন্নয়নৰ নামৰ ঢোল তাল পিটি থাকে, কিন্তু তাৰ পাছতো কোনো ধৰণৰ উন্নয়ন শিৱসাগৰত দেখা পোৱা নাযায়। শিৱসাগৰত ক্লক টাৱাৰ বহাব পাৰে, কিন্তু তাৰ পাছতো আপোনাৰ এই যি ৰাস্তা পদূলি আছে, সেই পদূলি আপোনাৰ পানীয়ে ভৰি যায়, নলা ডোঙা চাফা কৰিব নোৱাৰা এটা পৰিস্থিতি সন্মুখীন হ'বলগীয়া হয়। স্থানীয় ৰাইজৰ দুৰ্ভোগ ভুগিবলগীয়া হয়। বাৰংবাৰ এনেকুৱা পৰিস্থিতি হৈ থাকে, কিন্তু তাৰ পাছতো মিউনিচিপালিটি বৰ্ডে চকু মুদা খুলি ভাও ধৰি থাকে। আৰু আমি ইয়াৰ আপোনাৰ স্থানীয় যিসকল ব্যক্তি আছে, তেওঁলোকৰ লগত আমি কথা পাতিব চেষ্টা কৰিম, তেওঁলোকৰ লগত জানিব চেষ্টা কৰিম, তেওঁলোকৰ মতামত জানিব চেষ্টা কৰিম, তেওঁলোকে কি কয়। দাদা কি ক'ব, যিহেতু আপোনাৰ পানী অকমান বৰষুণে পানী হৈ যায়, কি ক'ব? এইটো এতিয়া ফুটপাথটোৰ কাৰণে হৈছে। ফুটপাথটো যিহেতু পানী বাৰম্বাৰ হৈ থাকে, এনেকুৱা হৈয়ে থাকে। আমি বেটেৰী ৰিক্সা বেয়া হৈয়ে থাকে পানীৰ কাৰণে। হয়, এইসকল মানুহে দুৰ্ভোগ ভুগি আছে। যিসকলে বেটেৰী চলাই জীৱন যাপন কৰে, তেওঁলোকৰ বেটেৰী ৰিক্সাসমূহ প্ৰতিবাৰে বিকল হৈ যায়, পানী সোমাই পেলাই আপোনাৰ মটৰ বেয়া হৈ যায় বা তেনেকুৱা বিভিন্ন ধৰণৰ দুৰ্ভোগ ভুগিবলগীয়া হয়। কিন্তু মিউনিচিপালিটি বৰ্ডৰ কোনো ধৰণৰ গা লৰা নাই এই কথাত। মিউনিচিপালিটি বৰ্ডে বাৰংবাৰ তেওঁলোকে আপোনাৰ এই বস্তু দেখি থাকে, কিন্তু তাৰ পাছতো একো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজি দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আৰু আমাৰ লগত আৰু আছে মানুহ, আমি তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম। কি ক'ব, ইয়াত যিটো অৱস্থা দেখিছে, পৰিস্থিতি কি হৈছে, দেখিছে পানী হৈ যায়, অকমান বৰষুণ দিয়াৰ লগে লগে পানী হৈ যায়, কি ক'ব? সেইটো হয়, এতিয়া কি ক'ব, তাত ড্ৰেইনবিলাকৰ মানুহে কিছুমানে জাবৰ জোথৰ পেলাই দিয়ে, সেই তেনেকৈও হৈ যায়। মিউনিচিপালিটি তাত ভুল আছে নাই? আছে, তেওঁলোকৰ চাফ চিকুণটো কৰিব লাগে, তেওঁলোকৰ হেৰি কৰিব লাগে, চাফ চিকুণ কৰিব লাগে। বিধায়কে তাৰপিছত হোৱা নাই। হয় হয়, বাৰংবাৰ বিধায়ককো এই কথা কোৱা হৈছে, বা বিধায়কে ইয়াত শিৱসাগৰ বিধায়ক দেখি থাকে, কিন্তু তাৰ পাছতো শিৱসাগৰ বিধায়কে দেখি থকাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু আজি সেইটো কাৰণে এনেকুৱা ধৰণৰ পৰিস্থিতি হ'বলগীয়া হৈছে যে এক আঁঠুলৈকে আপোনাৰ পানী হৈ গৈছে শিৱসাগৰ দলমুখ চাৰিআলি মাজমজিয়াত, নগৰৰ মাজমজিয়াত, ঐতিহাসিক শিৱসাগৰ নগৰৰ মাজমজিয়াত এক আঁঠু পানী হৈ আছে। পৰ্যটকসকল আহে আপোনাৰ ইয়ালৈ শিৱদৌল চাবলৈ, ৰংঘৰ কাৰেংঘৰ চাবলৈ, কিন্তু তাৰ পাছতো এনেকুৱা ধৰণৰ এটা লজ্জাজনক বিষয় বুলি ক'ব লাগিব যে শিৱসাগৰ মাজমজিয়াত পানী হৈ যোৱা এই দৃশ্য পৰ্যটকসকল আহি পেলাই এতিয়া দেখে, এতিয়া কেনেকুৱা ধৰণৰ অৱস্থা হয়। দাদা কেনেকুৱা ধৰণৰ এটা অৱস্থা হয়, সেইটো এটা মানে ভাবিবলগীয়া কথা। কিন্তু তাৰ পাছতো পৌৰসভা গা লৰা নাই। অনাগত দিনত আপোনাৰ এই বস্তু লক্ষণীয় হ'ব যে পৌৰসভা গা লৈ পেলাই এইসমূহ যি নলা ডোঙা আছে চাফা কৰি পেলাই আপুনি পানী যোৱা ব্যৱস্থা কৰিব নে নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।